নমস্কাৰ মই মৌজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিলে খোদ বিজেপিৰ বিধায়কে। হিতাধিকাৰী আঁচনিক লৈ বিধায়ক মৃণাল শইকীয়াৰ বিস্ফোৰক মন্তব্য। বিধায়কগৰাকীয়ে কয় যে হিতাধিকাৰী সহায়ত সৈতে 2-1 নিৰ্বাচনত জয়ী হ'ব পাৰিব, কিন্তু এটা প্ৰজন্ম ধ্বংস হৈ যাব। এই মন্তব্য বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে খোদ বিজেপিৰ বিধায়কে। হিতাধিকাৰী আঁচনিক লৈ বিধায়ক মৃণাল শইকীয়াৰ বিস্ফোৰণ। বিধায়কগৰাকীয়ে এই সন্দৰ্ভত কয় যে হিতাধিকাৰী সহায়ত হয়তো 2-1 নিৰ্বাচনত জয়ী হ'ব পাৰি, কিন্তু ই এটা প্ৰজন্মক ধ্বংসৰ মাজলৈ ঠেলি দিয়ে। মই মানুহক সহায় কৰিব বিচাৰোঁ, কিন্তু 100% হিতাধিকাৰী সৃষ্টিক বিশ্বাস নকৰোঁ। আমি শ্ৰমৰ গৰিমা বুজিবলৈ সক্ষম নহওঁ। কোনো শক্তিয়ে অসমীয়া জাতিক বচাব নোৱাৰে। নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি এৰাৰ এয়াই সঠিক সময় বুলি এক চেনেলত পোষ্ট কৰে বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই। আৰু বিধায়কগৰাকীৰ এই মন্তব্যৰ পিছতে এতিয়া বিজেপিৰ ভিতৰ চলাত আৰম্ভ হৈছে তীব্ৰ জোকাৰণি। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। কেদাৰনাথত পুনৰ সংঘটিত হৈছে ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত এটি 23-মহীয়া শিশুসহ 7গৰাকী লোকৰ মৃত্যু হৈছে। এটা দম্পতি আৰু 23-মহীয়া পুত্ৰৰ মৃত্যু হৈছে এই ঘটনাত। কেদাৰনাথৰ গৌৰীকুণ্ড ক্ষেত্ৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। কেদাৰনাথলৈ ভক্ত কঢ়িয়াই নিওঁতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই হেলিকপ্টাৰখনত পাইলটসহ 7গৰাকী লোক আছিল আৰু আটাইকেইগৰাকী লোকৰ মৃত্যু হৈছে এই ঘটনাত। আৰু বৰ্তমান NDRF আৰু SDRFে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰিব গুগল পে', ফোনপে', পেটিএম। 1 আগষ্টৰ পৰা UPI বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰিব। 3000তকৈ অধিক ধনৰ লেনদেন কৰিলেই দিব লাগিব মাচুল। 1 আগষ্টৰ পৰা সলনি হ'ব UPIৰ নিয়ম। গুগল পে', ফোনপে', পেটিএম ব্যৱহাৰকাৰীসকলৰ বাবে ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰিব UPI। UPI লেনদেনৰ বাবে মাচুল দিব লাগিব গ্ৰাহকসকলে। 3000 টকাৰ অধিক লেনদেনত অতিৰিক্ত চাৰ্জ আৰোপ কৰা হ'ব। 3000তকৈ অধিক লেনদেনত 0.3% MDR আৰোপ কৰা হ'ব। আৰু 10,000 টকীয়া লেনদেনৰ বাবে অতিৰিক্ত 30 টকা দিব লাগিব গ্ৰাহকে। 1 আগষ্টৰ পৰা সলনি হ'ব UPIৰ এই নিয়ম। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, NRC আৰু বিদেশী বিতৰণক লৈ পুনৰ গৰজি উঠিল আমছু। আমছুৱে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে NRCত নাম নোহোৱা লোকক হাত লগোৱাটো বাদেই দিব লাগিব সকলো সুবিধা। কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে এই কথা। NRCক লৈ আভুৱা পৰা কথা কোৱাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মন্তব্য আমছুৰ। NRCত নাম নোহোৱা লোকক হাত লগোৱাটো বাদেই দিব লাগিব সকলো সুবিধা। কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে এই কথা। NRC কেন্দ্ৰীয় চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ বিষয়। NRCক লৈ আভুৱা পৰা কথা কোৱাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ। NRC পুনৰীক্ষণৰ বিষয় ইতিমধ্যে নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। NRC আৰু বিদেশী বিতৰণক লৈ এইদৰে গৰজি উঠিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰৰ ল'ব কাল ৰূপ। উৎকট গৰমৰ পিছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ। আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ 16খন জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। উৎকট গৰমৰ পিছত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৃষ্টিপাত। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছতেই নিশা কেইবা ঠাইতো বৰষুণ আৰম্ভ হৈছে। বিজুলী ঢেৰেকনিৰে ৰাজ্যৰ কেইবা ঠাইতো নেৰানেপেৰা বৰষুণ।
অন্তত কিছুদিনলৈ উৎকট গৰমৰ বাবে হাহাকাৰ কৰিব নালাগে আপুনি এই বৰষুণৰ ফলত। বতৰ বিজ্ঞানৰ তথ্য মতে 17 জুনলৈকে ৰাজ্যত অব্যাহত থাকিব বৰষুণ আৰু এই সময়ছোৱাত বতৰ মাত্ৰাধিক উষ্ণ হোৱাৰ সম্ভাৱনা নাই। বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এই তথ্য। আৰু আজিৰ দিনটোত ৰাজ্যৰ 16খন জিলাত বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। কোনকেইখন জিলাৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট চাওঁ আহক। ধুবুৰী, কোকৰাঝাৰ, চিৰাং, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া এই জিলাসমূহক লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু এই সময়ছোৱাত বিজুলী ঢেৰেকণিসহ বজ্ৰপাতৰ সম্ভাৱনা আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, সাৱধান দেশবাসী, দেশত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। উৎকট গৰমৰ মাজতে দেশত পুনৰ সংহাৰী ৰূপ লৈছে কোভিডে আৰু দেশত পুনৰ কোভিড আক্ৰান্তৰ সংখ্যা ৭,৪০০লৈকে বৃদ্ধি পাইছে। অসমতো ২৬ জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ। ভাৰতত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ আৰু দেশত পুনৰবাৰ কোভিড আক্ৰান্তৰ সংখ্যা ৭,৪০০লৈকে বৃদ্ধি পাইছে। কেৰালাত সৰ্বাধিক ২,১০৯ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ আৰু অসমতো ইতিমধ্যে ২৬ জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য। গতিকে আপুনি পুনৰ কোভিড SOP মানি চলক। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীত দিন দুপৰতে ব্যৱসায়িক চুৰিকাঘাত তথাকথিত ইউটিউবাৰৰ। এইবাৰ গুৱাহাটী মহানগৰীৰ 6 মাইলত 2 ব্যৱসায়িক চুৰিৰে আক্ৰমণ ইউটিউবাৰ ৰাব্বানী ছয়ামৰ। ৰাব্বানী ছয়ামে আক্ৰমণ কৰে ব্যৱসায়িক। ফল মূলৰ দোকানীৰ লগত প্ৰথমতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল ৰাব্বানী আৰু পাছত 2 ব্যৱসায়িক চুৰিকাঘাত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ইউটিউবাৰ ৰাব্বানীয়ে। আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। পৰৱৰ্তী খবৰ, অপাৰেশ্যন সিন্দুৰৰ পাছত প্ৰথমবাৰলৈ চৰকাৰী কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী। 3খন দেশ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী মোদী ইতিমধ্যে ৰাওনা হৈছে। দেওবাৰে অৰ্থাৎ আজি ছাইপ্ৰাছলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদী আৰু সোমবাৰে ছাইপ্ৰাছৰ পৰা কানাডালৈ যাব প্ৰধানমন্ত্ৰী মোদী আৰু তাৰ পিছত বুধবাৰলৈকে কানাডাত G7 বৈঠকত অংশ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু বৃহস্পতিবাৰে কানাডাৰ পৰা ক্ৰ'য়েছিয়ালৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৰৱৰ্তী খবৰ, দেশৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ত খালী হৈ আছে 48% পদ। লগতে বিমান পৰিবহণ নিৰাপত্তা ব্যুৰোৰ 35% পদতো নিযুক্তি দিয়া নাই কেন্দ্ৰীয় চৰকাৰে। বিশ্বকাপত যোৱা আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ চাঞ্চল্যৰ মাজতে পোহৰলৈ আহিছে এই তথ্য।